Hi friends, welcome to my YouTube channel. আজি আমি আৰম্ভ কৰিব লৈছো এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ ওপৰত লোৱা কিছুমান বিশেষ পদসমূহত আৰু সেই পদসমূহ হৈছে যে এপেণ্ডিক্স পদৰ বাবে আৰু ইয়াত কোনকেইটা মানে শিক্ষাগত অৰ্হতা লাগিব আইটিআই যিসকলে পাছ কৰি থৈছে সেইসকলে এপ্লাই কৰিব পাৰিব আৰু লগতে যিসকলে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং কৰি থৈছে সেইসকলে এপ্লাই কৰিব পাৰিব লগতে যিসকলে ডিপ্ল'মা কৰি থৈছে সেইসকলে এপ্লাই কৰিব পাৰিব সো ফ্ৰেণ্ডছ এতিয়া আহকচোন এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো লিখা আছে যে AAI ৰিকুৱাৰমেণ্ট 2020 180টা এপ্ৰেণ্টিছ ভেকেঞ্চি ওলাইছে এৰাউণ্ড ইঞ্জিনিয়াৰ্ছ টেকনিচিয়ান আৰু ষ্টাইপেণ্ড দিব 15,000 কৈ ঠিক আছে সো এতিয়া আহক এতিয়া আমি পোষ্টকেইটা চাওঁ কোনকেইটা কেটেগৰী কেনেকৈ আছে পোনপ্ৰথমে ক'ব লৈছোঁ যে ইয়াৰ যিটো ভেকেঞ্চি ওলাইছে সেই ভেকেঞ্চিটো হৈছে যে আপোনাৰ 9 ডিচেম্বৰৰ পৰা আপোনাৰ মুকলি হৈছে যিটো মানে ভেকেঞ্চিটো অনলাইন প্ৰচেছটো হৈছে সেইটো আপোনাৰ 9 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু লগতে যিটো ইয়াৰ শেষ মানে হ'বগৈ যেতিয়া লাষ্ট ডেট আছে সেইটো 31 ডিচেম্বৰ 2020 লৈকে লাষ্ট ডেট হ'ব এতিয়া আমি আহিছোঁ ইয়াৰ ভেকেঞ্চি ডিটেইলছ এতিয়া সব ভেকেঞ্চি চেলৰ কথা কৈছে প্ৰথমে পইণ্টটো আছে মটৰ ভেহিকেলৰ মেকানিক ঠিক আছে মটৰ ভেহিকেল মেকানিক মানে এটা কেনেকুৱা আৱশ্যক যিসকলে 10+ বা 10+2 পাছ কৰি পেলাই আইটিআই মানে আইটিআই পঢ়িছে তেন্তে সেইসকলে এপ্লাই কৰিব পাৰিব আৰু ডিজেল মেকানিক ঠিক তেনেদৰে মানে 10+2 পাছ কৰি পেলাই আপোনালোকে পঢ়িব লাগিব আইটিআই তাৰপিছতে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব আৰু তাৰ কাৰণে পোষ্ট আছে আপোনাৰ মটৰ ভেহিকেলত 10টা আৰু ডিজেল মেকানিকত আছে 11টা তো এতিয়া আমি আহিছোঁ 3 নম্বৰ পইণ্টলৈ মেকানিক অৰ অটো ইঞ্জিনিয়াৰিং য'ত নেকি লিখা আছে ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগিব য'ত নেকি আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব মেকানিকেল আৰু অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ ওপৰত আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব ইয়াত পোষ্ট আছে 31টা 4 নম্বৰ পইণ্টলৈ আহিছোঁ কমিউনিকেশ্যন নেভিগেশ্যনেল এণ্ড ছাৰ্ভিলেঞ্চ য'ত নেকি আপোনালোকে মানে বেচেলৰ ডিগ্ৰী হ'ব লাগিব ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনৰ ওপৰত আৰু লগতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত আপোনালোকে বেচেলৰ ডিগ্ৰী থকা হ'ব লাগিব ইয়াত আছে পোষ্ট 29টা আছে ইনফৰমেশ্যন টেকন'লজি অৰ কম্পিউটাৰ ছায়েন্স ইয়াতো ঠিক একেই বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰু লগত দি দিছে যে কোনকেইটা বিভাগৰ ওপৰত ইলেক্ট্ৰনিক্স কম্পিউটাৰ ছায়েন্স এণ্ড কম্পিউটাৰ ইঞ্জিনিয়াৰিং আৰু IT ডিপাৰ্টমেণ্টৰ ওপৰত আপোনালোকে বেচেলৰ ডিগ্ৰী থকা হ'ব লাগিব আৰু পোষ্ট আছে 26টা তো নেক্সট পইণ্টলৈ আহিছোঁ ডিপ্ল'মা ইন মেকানিক অৰ অটো ইঞ্জিনিয়াৰিং ইয়াত আপোনালোকৰ বেচেলৰ হ'ব নালাগে মানে আপোনালোকে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং নহ'লেও হ'ব যিসকলে এটা নৰ্মেলি যি ডিপ্ল'মা JEE কৰিছে তেন্তে সেইসকলে এপ্লাই কৰিব পাৰিব তো ইয়াত আছে মেকানিকেল আৰু অটোমোবাইলৰ ওপৰত যিসকলে ডিপ্ল'মা কৰিছে তেন্তে সেইসকলে এপ্লাই কৰিব পাৰিব য'ত নেকি ইয়াৰ পোষ্ট আছে 27টা ঠিক একেটাই আছে ডিপ্ল'মা ইন কমিউনিকেশ্যন নেভিগেশ্যনেল ছাৰ্ভিলেঞ্চ যিসকলে ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেশ্যন এণ্ড ৰেডিঅ' ইঞ্জিনিয়াৰিঙৰ ওপৰত যদি কোনোবাই ডিপ্ল'মা কৰিছে তেন্তে সেইসকলে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আছে 22টা পোষ্ট ঠিক তেনেদৰে নেক্সট পজিশ্যনলৈ আহিছোঁ আমি এতিয়া ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি এণ্ড কম্পিউটাৰ ছায়েন্স ইয়াতো একেটাই যিসকলে ডিপ্ল'মা ইলেক্ট্ৰনিক্স কম্পিউটাৰ ছায়েন্স কম্পিউটাৰ ইঞ্জিনিয়াৰিং অৰ IT ডিপাৰ্টমেণ্টৰ ওপৰত যদি কোনোবাই ডিপ্ল'মা কৰিছে তেন্তে সেইসকলে এপ্লাই কৰিব পাৰিব আৰু ইয়াত পোষ্ট আছে 24টা এতিয়া আমি আহিছোঁ চেলাৰী বিভাগলৈ যিসকলে গ্ৰেজুৱেট অলৰেডি ক'লোৱে যে মেকানিকেল হওক বা অটো ইঞ্জিনিয়াৰিং হওক বা কমিউনিকেশ্যনে হওক বা নেভিগেশ্যনেল ছাৰ্ভিলেঞ্চ যিসকলে মানে এই বিভাগৰ ওপৰত আপোনালোকে ধৰি লওক বেচেলৰ ডিগ্ৰী লৈ থৈছে মানে ধৰি লওক বেচেলৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী লৈ থৈছে তেন্তে সেইসকলক দিব 15,000 কৈ আৰু মেইনলি যিখিনি এটা পইণ্ট আছে গ্ৰেজুৱেট এপ্ৰেণ্টিছ বুলি ক'বলৈ গ'লে আৰু লগতে ইনফৰমেশ্যন টেকন'লজি য'ত নেকি IT ডিপাৰ্টমেণ্টৰ ওপৰত আৰু কম্পিউটাৰ ছায়েন্সৰ ওপৰত আপোনালোকক 12,000 টকা দিব ঠিক আছে এতিয়া আমি আহিছোঁ ডিপ্ল'মাখিনিৰ বাবে ডিপ্ল'মাখিনিয়ে পাব 12,000 টকাকৈ য'ত নেকি মেকানিকেল অটো ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেলিকমিউনিকেশ্যন লগতে আছে IT ডিপাৰ্টমেণ্টৰ আছে কম্পিউটাৰ ছায়েন্স অৰ কম্পিউটাৰ ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰতো আছে ঠিক সেইসকলে পাব 12,000 টকাকৈ আৰু ITI কিনিলে পাব যিটো ITI আছে সেইসকলে মটৰ ভেহিকেল মেকানিকৰ পাব 9,000 টকাকৈ আৰু ITIত যিসকলে ডিজেল মেকানিক কৰিছে তেন্তে সেইসকলে পাব 9,000 কৈ ঠিক আছে আৰু ইয়াৰ বয়সৰ সীমা দিছে যে 18 পৰা 26 বছৰ বয়সলৈকে তো ইয়াৰ এতিয়া সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব চাওক সিলেকশ্যন ফৰ এংগেজমেণ্ট অফ এপ্ৰেণ্টিছশ্বিপ উড বি বেছড অন পাৰ্চেণ্টেজ অফ মাৰ্কছ এণ্ড কোৱালিফাইং এক্সামিনেশ্যন ঠিক আছে তো এতিয়া ইয়াৰ যিটো এপ্ৰেণ্টিছ পোষ্টৰ কথা কৈছে যে যিখিনি পোষ্টৰ বাবে আপোনালোকৰ এটা পাৰ্চেণ্টেজ বিচাৰিছে সেই পাৰ্চেণ্টেজ আপোনালোকৰ এটা সৰু সুৰা এক্সামিনেশ্যনৰ ওপৰেদি পাছ হ'ব লাগিব তাৰপিছতে আপোনালোকক চিলেক্ট কৰা যাব বুলি কৈছে আৰু হাউ টু এপ্লাই এতিয়া চাওক হাউ টু এপ্লাই কেনেকৈ কৰিব লাগিব যিসকলে গ্ৰেজুৱেট আৰু ডিপ্ল'মা এপ্ৰেণ্টিছ কথা কৈছোঁ মানে ইঞ্জিনিয়াৰিঙৰ কথা যিসকলে পাছ কৰি থৈছে গ্ৰেজুৱেটে হওক মানে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং আৰু লগতে ডিপ্ল'মা ইঞ্জিনিয়াৰিং যিসকলে পাছ কৰি থৈছে সেইসকলে নেক্সট পৰ্টেল মানে নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং স্কিমৰ ওপৰত যদি আপোনালোকে কোনোবা ৰেজিষ্টাৰ কৰি থৈছে তেন্তে সেইসকলে তাৰ যোগেদি গৈ ইয়াত যিটো দিছে যে ID নাম্বাৰ ৰেজিষ্টাৰ নাম্বাৰ এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়া ৱেষ্টাৰ্ণ ৰিজন ইন নেক্সট পৰ্টেল WMHMCC 000
তাৰপিছত 058 সেইটোৰ ওপৰত আপোনালোকে চাৰ্চ কৰিব লাগিব আৰু তাৰ থ্ৰুৱেদি গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া আমি আহিছোঁ এপ্লাই কৰিব লাগিব। ITI-খিনিয়ে পোনপ্ৰথমে NSDC যিটো আমাৰ স্কিল ডেভেলপমেণ্ট ইণ্ডিয়া আছে তাৰ থ্ৰুৱেদি গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ঠিক সেই একেটাই যিটো ওপৰত ID নাম্বাৰ দিছে তাৰ থ্ৰুৱেদি গৈও সেইটো আপোনালোকে তাত সেই থ্ৰুৱেদি গৈও আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। ইয়াত বৰ্তমান এপ্লিকেশ্যন ফিজ নালাগে বুলি কৈছে। আৰু যিটো অনলাইন ডেট মই অলৰেডি মানে আগতেই ক'লোঁ যে অনলাইন ডেট হৈছে সেইটো আপোনাৰ 9 ডিচেম্বৰ 2020 চনৰ পৰা আৰম্ভ হৈছে। আৰু যিটো লাষ্ট ডেট হৈছে সেইটো আপোনাৰ 31 ডিচেম্বৰ 2020লৈকে লাষ্ট ডেট আছে। আৰু এইটো আপোনাৰ সন্ধিয়া 6টা বজালৈকে মানে পাৰিব আপুনি লাষ্ট ডেট এপ্লাই কৰিব। চ' ফ্ৰেণ্ডছ, যদি কিবা বুজি নাপালে তেন্তে মোক কমেণ্ট কৰি জনাব। আৰু লগতে এটা কথা কওঁ, যদি কোনোবাই গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং আৰু ডিপ্ল'মা ইঞ্জিনিয়াৰিং পাছ কৰাৰ পাছত নেক্সট পৰ্টেলত যদি এতিয়ালৈকে কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই তেন্তে সেইসকলে মোৰ আই বটনত ক্লিক কৰিব। আই বটনত কেনেকৈ নেক্সট পৰ্টেলত এপ্লাই কৰিব লাগে তাত সকলো তথ্য দি থোৱা আছে। সেই লিংকৰ যোগেদি গৈ মোৰ ভিডিঅ'টো চাব পাৰিব আৰু ভিডিঅ'টোত চাই আপোনালোকে নিজেই নেক্সট পৰ্টেলত এপ্লাই কৰিব পাৰিব। এতিয়া হৈছে ITI-খিনিৰ বাবে। ITI-খিনিয়ে ধৰি লওক যিসকলে ডিজেল মেকানিক আৰু অট'মোবাইল ইঞ্জিনিয়াৰিং পঢ়িছে তেন্তে সেইসকলে NSDC মানে যিটো স্কিল ডেভেলপমেণ্ট ইণ্ডিয়া এপ্ৰেণ্টিছশ্বিপ যিটো আমাৰ পৰ্টেল সেইটো কেনেকৈ এপ্লাই কৰিব লাগিব ঠিক সেইটো চাবলৈ হ'লে আপোনালোকে মোৰ আই বটনত ক্লিক কৰক। আই বটনত ক্লিক কৰি তাৰ যোগেদি গৈ আপোনালোকে নিজেই সেই ভিডিঅ'টো চাই আপোনালোকে নিজেই এপ্লাই কৰিব পাৰিব। ঠিক আছে। চ' ফ্ৰেণ্ডছ, যদি মোৰ এই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব আৰু এই ভিডিঅ'টো যাতে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব।